চতে গৈয়ে গৈয়ে বহাগে পালেহি ফুলিলে ভেবেলি লতা কৈনো কৈ থাকিলে উৰকে নপৰে লাহৰিলে ডেঙৰ কথা। নমস্কাৰ বন্ধুসকল, আজি হ'ল উৰুকা দেখিছে। এয়া আমি সকলোৱে মিলি আমলৈটোপ অৰ্থাৎ আমাৰ থলুৱা ভাষাত আমি আমলিটোপ বুলি কওঁ, আমলি বা পাৰিবলৈ গৈছোঁ। আৰু দেখিছে এয়া আমাৰ সম্বন্ধীয় মোমাইদেৱে খুব ধুনীয়াকৈ আমলি বাঁহটো চফা কৰিছে। দেখিছেনে? বেলেগৰ বাঁহ এটা ভাঙি দিয়াটো বেয়াও লাগে, কিন্তু এই পৰম্পৰা হিচাপে পাৰি দিয়া হ'ল আৰু। দেখিছে এইফালে আমাৰ শ্ৰীকান্ত কাইদেউ এইয়া খুব ধুনীয়াকৈ টোপবিলাক ওলাইছে আমলিৰ। শ্ৰীকান্ত ওলাইছে না? ওলাইছে চাওঁ ক'তা নাই দেখাচোন। এইবোৰ বগা বগাকে নাই দেখা জানো এইবিলাক ন? এইবিলাক মজা মালটো সৰু খালি। এয়া দেখিছে, সজাটো ভাঙি দিবলৈ বেয়া লাগে, কিন্তু তথাপিও ভাঙি দিলোঁ আৰু উৰুকা বুলি। তাৰপিছতে এয়া খুব ধুনীয়াকৈ মামাহঁতৰ পদূলিতে কপৌ ফুল ফুলি আছে। আৰু এজোপা কপৌ ফুলত ইমানেই কপৌ ফুল লমালমে ফুলিছে, দেখিছে? জানে আপোনালোকে কপৌ ফুলৰ বিশেষত্ব, বিশেষকৈ বহাগত নাচনীসকলে কপৌ ফুল লয় খোপাত। আৰু লগতে এই কপৌ ফুল বহুত ঔষধি গুণো আছে, আৰু বিভিন্ন ঠাইত কপৌ ফুল অন্য কিছু ধৰণেও ব্যৱহাৰ কৰা হয়। আৰু আমাৰ ইয়াত বিশেষকৈ নাচনীৰ খোপাত কপৌ ফুল ব্যৱহাৰ কৰা হয়। আৰু উৰুকাৰ দিনাখন খুব ধুনীয়াকৈ অকণমান আমি উৰুকাৰ পৰিৱেশটো দেখুৱাইছোঁ। আৰু এয়া দেখিছে মা আৰু ওচৰৰ খুৰী আইতাহঁতে খুব ধুনীয়াকৈ ইয়াতে জলপান ভাজিছে। মানে চাউলখিনি তিয়াই থৈ খুব ধুনীয়াকৈ ভাজিছে। ইয়াতে সান্দহ বনোৱা হ'ব আৰু খুব ধুনীয়াকৈ কোমল চাউলো ৰেডি কৰা হৈছে। কথা পাতি খুব ধুনীয়াকৈ জুইতে এয়া তেখেতসকলে জলপান ভাজি আছে। আৰু লগতে ৰাতি পিঠা খুন্দি এয়া মায়ে পিঠা বনাইছে খুব ধুনীয়াকৈ। তিলৰ পিঠা, নাৰিকলৰ পিঠা, এইখনত হৈছে নাৰিকল দি বনাইছে খুব ধুনীয়াকৈ। চাই থাকক আপোনালোকে। আৰু নাৰিকল আৰু চেনিৰ সংমিশ্ৰণ এটা দিছে, এখন তিল দিয়া নহয়। আৰু তিল দিয়াও কিছু বনাইছে। আৰু কৈছে যিহেতু আজি হ'ল উৰুকা, কাইলৈ গৰু বিহুৰ কাৰণে আমি বিশেষকৈ উৰুকাৰ সন্ধিয়াৰ পৰা প্ৰিপেয়াৰেশ্যন কৰি দেখিছে। এয়া মাখিয়তী টংলতি, এয়া আমি চাটমাৰি বুলি কওঁ, ৰেডি কৰি আছোঁ। দেখিছে এই চাটমাৰি শিঙি আছোঁ। লাও, বেঙেনা, থেকেৰা, হালধি এনেকৈ আমি শিঙি ৰাতিপুৱা আমি গৰু গা ধুৱাবলৈ যাওঁ। আৰু ৰাতিপুৱা গৰুকো এই লাও খা বেঙেনা খা কৰি গৰুকো মাৰোঁ আমি। তাৰপিছত ইজনে সিজনক থেকেৰা বেঙেনা মৰি যি এটা পৰম্পৰা সাংঘাতিক মানে। তাৰপিছতে ৰাতিপুৱা খুব ধুনীয়াকৈ কণী যুঁজো হয় কালি। মাহ হালধিৰে গা ধুই আচলতে আমাৰ গৰু বিহুৰ দিনাখনেই সকলো ঠাইতে কিছু পৰম্পৰা পৃথক। আমি গৰু বিহুৰ দিনাখনেই আচলতে গৰু গা ধুৱাই মাহ হালধিৰে গা ধুই